নমস্কাৰ চাবিৰসকল ফেব্ৰুৱাৰী মাহৰ দৰমহা আৰু পেঞ্চন পোৱাতে পলম হ'ব হয় চাবিৰসকল আপোনালোকে ঠিকেই শুনিছে আৰু আপোনালোকে যি ফেব্ৰুৱাৰী মাহৰ পেঞ্চন নাইবা দৰমহা লাভ কৰিব আৰু সেয়া কিয় পলম হ'ব সেই সম্বন্ধে আমি ক'বলৈ ওলাইছোঁ সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ যে দৰমহা কিয় পলম হ'ব আৰু তাৰপিছত ক'ম যে আপোনালোকৰ পেঞ্চন কিয় পলম হ'ব দৰমহা এই কাৰণে পলম হ'ব ফেব্ৰুৱাৰী মাহৰ টকাকেইটা পোৱাত কিয়নো আপোনালোকে জানে যে বিত্তীয় বৰ্ষ হিচাপে আপোনাৰ এবছৰত যিমান টকা লাভ কৰে তাৰ ওপৰত টেক্স দিয়া হয় বহুতো পুৰণি কৰ্মচাৰীসকলে তেখেতসকলে টেক্স দিব লাগে আপোনাৰ বিশেষকৈ নতুন কৰ্মচাৰীসকলে টেক্স দিবলগীয়া নহয় আৰু তেনে ক্ষেত্ৰত আপোনাৰ টেক্সৰ যি সেয়া ফাইল কৰাতে সময় লয় আৰু যাৰ ফলত ধৰক আপোনালোকৰ এইবাৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা টকাকেইটা মাৰ্চ মাহত লাভ কৰিব কিন্তু মাৰ্চ মাহৰ আপোনালোকে প্ৰথম সপ্তাহৰ পিছতহে ধৰক আপোনালোকে 5 তাৰিখৰ পিছতহে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ দৰমহাখিনি লাভ কৰিব আনহাতে আমি ক'বলৈ ওলাইছোঁ যি পেঞ্চনাৰসকলৰ দৰমহা তো পেঞ্চনাৰসকলৰ পেঞ্চন আপোনালোকৰ এই 25 তাৰিখৰ পৰা আপোনালোকৰ একাউণ্টত সোমাবলৈ ধৰিব আনহাতে স্পাৰ্ছৰ জৰিয়তে লাভ কৰা যি পেঞ্চন সেয়া আপোনালোকে 28 তাৰিখৰ আপোনালোকে সেয়া পাবলৈ সক্ষম হ'ব সেয়েহে 25 তাৰিখৰ পৰাই পেঞ্চনাৰসকলৰ পেঞ্চন সোমাব আনহাতে কৰ্মচাৰীসকলৰ তেখেতসকলে মাৰ্চৰ 5 তাৰিখৰ আশে পাশেহে তেখেতসকলে দৰমহা পাবলৈ সক্ষম হ'ব সেয়েহে এইবাৰ ফেব্ৰুৱাৰীৰ দৰমহা কিয় পলম হ'ব আপোনালোকে নিশ্চয় গম পালে টেক্সৰ কাৰণে সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব